এটা ইংৰাজীত ফকৰা যোজনা আছে, জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড। এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল 2018 চনত আৰু 2018 পৰা 2025লৈকে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহু পানী বৈ গুচি গ'ল। কিন্তু আজিৰ তাৰিখলৈ বিচাৰৰ এটি বিচাৰ প্ৰক্ৰিয়া নিলভি যি মব লিঞ্চিঙৰ ঘটনা আছিল, তেতিয়া অৱশ্যে মব লিঞ্চিঙৰ বাবে কোনো বিশেষ ধাৰা ইণ্ডিয়ান পেনেল কোডত সন্নিৱিষ্ট হৈ থকা নাছিলে। এই গোচৰ আজিও চলি আছে আৰু কিদৰে চলি আছে মোক যিহেতু এই বিষয়বস্তুটোৰ ওপৰত দুআষাৰ ক'বলৈ দিছে, মই সংক্ষিপ্তভাৱে ক'বলৈ যত্নবান থাকেই। এই গোচৰটো নিশ্চিতভাৱে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড, এই যি ফকৰা যোজনা তাৰ নিশ্চিতভাৱে প্ৰতিফলন ঘটিছে এই গোচৰটোৰ যি ধাৰাবাহিক প্ৰক্ৰিয়া তাৰ ওপৰত। এই গোচৰটোত মুঠ আছামী 47 জন, তাৰে 2জন জুভেনাইল, মোৰ হাতত যি তথ্য আছে, আৰু এই 45জন ব্যক্তিয়ে যিসকলক কৰায়ত্ব কৰা হৈছিলে 2018 চনত, এই বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তো তেওঁবিলাক কাৰাৰুদ্ধ হৈ আছে। এই গোচৰটোত বৰ্তমানলৈকে দাদাহঁতৰ সদায় প্ৰায় প্ৰত্যেক দিনাখনে নগাঁও ট্ৰাইলৰ সময়ত তেওঁলোক তাত যায় ন্যায় বিচাৰি, আৰু তেওঁলোকৰ পৰা মই যিটো গম পাইছোঁ এতিয়ালৈকে বৰ্তমানলৈকে 71জন উইটনেছ এক্সামিন কৰা হৈছে, ক্ৰছ এক্সামিন কৰা হৈছে আৰু ডিসচাৰ্জ কৰা হৈছে। এই 71জন উইটনেছক এক্সামিন কৰা, ক্ৰছ এক্সামিন কৰা আৰু ডিসচাৰ্জ কৰা প্ৰায় 1.5 বছৰ পাৰ হৈ গ'ল। আৰু মই দাদাৰ পৰা গম পোৱাৰ মতে 23 চনৰ নৱেম্বৰ মাহতে সাক্ষ্যদানৰ প্ৰক্ৰিয়াটো এই গোচৰটোৰ সফল পৰিসমাপ্তি ঘটিছে। সফল পৰিসমাপ্তি ঘটিছে। আৰু ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিছ ডেলিভাৰী ছিষ্টেম আগতে আছিল কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ আৰু আজিকালি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। আগতে যি আইনৰ বিচাৰ প্ৰক্ৰিয়াৰ নিয়ম যে আছামীৰো ষ্টেটমেণ্ট ল'ব লাগে, তেতিয়া ধাৰাটো আছিলে কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰৰ 313 অফ দ্য ক্ৰিমিনেল প্ৰচিডিঅ'ৰ কোড, আৰু বৰ্তমান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰাটো হৈছে 351। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আশ্চৰ্যজনক কথা, এটা ডাঙৰ প্ৰশ্নবোধক চিন যে সাক্ষ্যদানৰ প্ৰক্ৰিয়া 71জন সাক্ষীক সাক্ষ্যদান গ্ৰহণ কৰা হ'ল, ডিসচাৰ্জ কৰা হ'ল 2023 চনৰ নৱেম্বৰ মাহত, কিন্তু বৰ্তমানলৈকেও এই যি একিউজক এক্সামিন কৰাৰ বৰ্তমানৰ যি ধাৰাৰ অধীনত তেওঁলোকক এক্সামিন কৰিব লাগে 47জন অভিযুক্ত একিউজক, তাৰে অৱশ্যে 2জন জুভেনাইল, তেওঁলোকৰ ট্ৰাইল প্ৰক্ৰিয়াটো বেলেগ। বৰ্তমানলৈকেও প্ৰাৰম্ভিক প্ৰক্ৰিয়াটোৱে আৰম্ভ হোৱা নাই, অৰ্থাৎ এজন আছামীৰো বৰ্তমানলৈকে তাহানি 313 অফ দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅ' আৰু বৰ্তমানৰ 351 অফ দ্য ভাৰতীয় BNSSৰ এই ধাৰাৰ অধীনত যি ষ্টেটমেণ্ট ল'ব লাগে এই কেছৰ, সেই ষ্টেটমেণ্ট লোৱাৰ শুভাৰম্ভ বুলিয়ে ক'লোঁ, শুভাৰম্ভ হোৱা নাই নিশ্চিতভাৱে। সেইবাবে যি আইনী যি এডেজ যে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড, জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড, এই গোচৰটোৰ যি বিচাৰ প্ৰক্ৰিয়া আজিলৈকে যি লেহেম গতিত চলিছে, নিশ্চয় ইটাৰেই প্ৰতিফলন। অৱশ্যে এটা কথা ক'ব লাগিব যে মব লিঞ্চিং বোলা যিটো বিষয়বস্তু, কাৰণ এই ঘটনাটো সংঘটিত হৈছিল, it is a pure and simple case of unfortunate case of mob lynching by a mob in Karbi Anglong in the year 2018. সেই সময়ত কোনো বিশেষ ধাৰা সন্নিৱিষ্ট কৰিব পৰা হোৱা নাছিলে, কাৰণ সেই সময়ত কোনো ধাৰা নাছিলে বা কোনো আইন নাছিলে মব লিঞ্চিঙক প্ৰিভেণ্ট কৰিবৰ বাবে বা যি ধাৰাৰ অধীনত মব লিঞ্চিঙৰ ঘটনাক পেনেলি প্ৰচিকিউট কৰিব পাৰি তেনে কোনো ধাৰা ইণ্ডিয়ান পেনেল কোডত সন্নিৱিষ্ট নাছিলে। সেই সময়ত 2018 চনত দাদাই বা বহু প্ৰেছ মিট বা বহু মিটিঙত এই কথা কৈ গৈছিলে যে এজন ব্যক্তিয়ে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিলে যেতিয়া ভাৰতীয় BNS আহি পোৱা নাছিলে, ভূমিষ্ঠ হোৱা নাছিলে ভাৰতবৰ্ষত। পুনাৱালা ডাঙৰীয়াই এখন আবেদন কৰিছিলে সুপ্ৰিম কোৰ্টত যে মব লিঞ্চিঙৰ ক্ষেত্ৰত এটা বিশেষ ধাৰা আৰোপ কৰিব লাগে। তেতিয়া 2018 চনত
মহামান্য সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা জাৰি কৰিছিলে টি.এছ. পুনাৱালা ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া বোলা এই গোচৰটোত 2018 চনতে ডাইৰেকশ্যন দিছিল পাৰ্লিয়ামেণ্টক that a section of law should be attributed Indian criminal justice delivery system so that adequate punishment is provided in cases wherein mob lynching has taken place and cases have been registered as regards mob lynching. আর তার পরিপ্রেক্ষিততেই বর্তমানৰ ভারতীয় বিএনএছত এটা ধাৰা সন্নিবিষ্ট কৰা হৈছে মাৰ্ডাৰ কেছৰ প্ৰধান ধাৰাত আগতে যেনেকৈ 302 IPC আছিল আজিৰ তাৰিখত সেই ধাৰাটো হৈছে 103 অফ দ্য ইণ্ডিয়ান পেনেল কোড আৰু 103তেই উপধাৰা 2 সন্নিবিষ্ট কৰি দিয়া হৈছে যে 5 জনতকৈ অধিক 5 জন বা 5 জনতকৈ তাতোধিক ব্যক্তিয়ে যদি কোনো ব্যক্তিক ভাষাৰ বাবে ৰিজনেল আইডেন্টিটিৰ বাবে বা কমিউনিটিৰ বাবে কমিউনিটি ডিফাৰেন্সেছৰ বাবে কোনো ব্যক্তিক যদি হত্যা কৰে ইনে কনচাৰ্টেড মব তেতিয়া তেওঁলোক অভিযুক্ত হ'ব আৰু ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় তেওঁবিলাকে 103(2) বিএনএছৰ ধাৰামতে দোষী সাব্যস্ত হ'ব য'ত বিধান আছে মৃত্যুদণ্ডৰ বা যাৱজ্জীৱন কাৰাদণ্ডৰ আৰু তাৰ লগতে উপযুক্ত পৰিমাণৰ কোৱান্টাম অফ ফাইনৰ প্ৰভিজনো তাত আছে এতিয়া এই গোচৰটোত প্ৰাৰম্ভিক অৱস্থাত এখন তেতিয়া চৰকাৰৰ ফালৰ পৰা মোৰ ভাতৃপ্ৰতিম জিয়াউল কমৰক চৰকাৰে নিয়োগ কৰিছিলে আৰু পিতৃ মাতৃৰ হৈ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত আছিলোঁ এখন আবেদন হৈছিলে আৰু সেই আবেদনখনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰিছিলে যে কাৰ্বি আংলঙতে গোচৰটোৰ যদি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া হয় তেনেহ'লে ন্যায়দানৰ ক্ষেত্ৰত কিছুমান বাধা সৃষ্টি হ'ব পাৰে বা হেঙাৰৰ সৃষ্টি হ'ব পাৰে তেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰটো কাৰ্বি আংলঙৰ পৰিৱৰ্তে যিহেতু কাৰ্বি আংলঙত এটা ছেছনছ ডিভিজন আছে হেডকোৱাৰ্টাৰ ডিফু তাৰ পৰা গোচৰটো হস্তান্তৰিত কৰি বা স্থানান্তৰিত কৰি তাক নগাঁও ছেছন আদালতলৈ আনিবলৈ দিছিলে আৰু সেই আবেদনখনত এটা প্ৰেয়াৰ সন্নিবিষ্ট হৈ আছিলে যে দৈনন্দিন ভিত্তিক গোচৰৰ সাক্ষী হ'ব লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি আংলঙৰ ছেছন ডিভিজনৰ পৰা এই গোচৰটো হস্তান্তৰিত কৰি নগাঁৱৰ ছেছন ডিভিজনলৈ তাক হস্তান্তৰিত কৰিছিলে আৰু তাতে সাক্ষী গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে কিন্তু দৈনন্দিন ভিত্তিত যে গোচৰটো পৰিচালনা হ'ব লাগে দুৰ্ভাগ্যবশতঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই নিৰ্দেশনাটো প্ৰদান কৰা নাছিলে তাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 71 জন সাক্ষীৰ সাক্ষ্যদান হৈ গ'ল আৰু সাক্ষ্যদানৰ শেষ মাহটো হৈছে নৱেম্বৰ 2023 আজি এটা ডাঙৰ প্ৰশ্নবোধক চিন এইটো দেউতাক মাকে নিশ্চয় কৰিছে ভাৰতীয় ন্যায়পালিকাৰ আগত যে 2023 নৱেম্বৰত যি গোচৰৰ 61 জন সাক্ষীৰ সাক্ষ্যদানৰ প্ৰক্ৰিয়া অন্ত পৰিছে চূড়ান্ত হৈ গৈছে তাৰ পিছতো তাহানিৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ যি 313 ধাৰা তাৰ অধীনত আসামিজ ষ্টেটমেণ্ট ল'ব লাগে এজনকৈ তাৰ প্ৰাৰম্ভিক দিশটোৱে আৰম্ভ হোৱা নাই অৱশ্যে সেই বৰ্তমান ধাৰাটো বিএনএছএছৰ ছেকশ্যন 351লৈ পৰিৱৰ্তিত হৈছে এইটো নিশ্চিতভাৱে এটা গোচৰ পিতৃ মাতৃয়ে ক'ব খোজে পৰিয়ালৰ লোকে ক'ব খোজে যে দিছ ইজ এ ক্লিয়াৰ কাট কেছ অফ জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড এইটো হৈছেনে নাই এই প্ৰশ্নটো ৰাইজৰ মাজলৈ এৰি দিলোঁ ৰাইজে নিশ্চয় ইয়াৰ ওপৰত বিবেচনা কৰিব তাতোকৈ ডাঙৰ কথাটো হৈছে বৰ্তমানৰ বিএনএছএছত যিখন প্ৰচিডিউৰেল ল আগতে এনেকৈ কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ আছিলে তাত 346 বোলা এটা ধাৰা সন্নিবিষ্ট হৈ আছে আৰু 346 এক ধাৰাত এইটো লিপিবদ্ধ আকাৰত আছে যে এটা ট্ৰাইল নিশ্চিতভাৱে ট্ৰাইলৰ প্ৰচিডিংবিলাক শ্বেল বি কমপ্লিটেড ফ্ৰম ডে টু ডে বেচিছ ফ্ৰম বুলি শব্দটো আছে ফ্ৰম ডে টু ডে বেচিছ কিয় এইটো হ'বলৈ নাপালে সিও এক প্ৰশ্নবোধক চিন এতিয়া খালি আমি আশাবাদী নিশ্চয় পৰিয়ালবৰ্গই মৃতকৰ আত্মাৰ সদ্গতি হওক পৰিয়ালবৰ্গ শোকসন্তপ্ত যি পৰিয়ালবৰ্গ তেওঁলোকে ন্যায় পাওক খালি ন্যায়পালিকাই এই ন্যায়দানৰ দিনটো যাতে আগুৱাই আনিব পাৰে আৰু পিছুৱাই নাথাকে অতি সোনকালে যাতে এই গোচৰটোৰ কনক্লুচিভ ষ্টেজ যিটো লজিকেল কনক্লুজন অৰ্থাৎ জাজমেণ্টৰ দিনটো যদি অতি সোনকালে আহি পাৰে তাকে কামনা কৰিলোঁ এই গোচৰটোৰ পৰৱৰ্তী তাৰিখ হৈছে 1/7/2025 আৰু সেইদিনাখন নিশ্চিতভাৱে তাহানিৰ
313 of the Code of Criminal Procedure আৰু বৰ্তমানৰ BNSS 351ত আসামীৰ যি ষ্টেটমেণ্ট লোৱাৰ যি কাৰ্যক্ৰমণিকা তাৰ যাতে শুভাৰম্ভ হয় তাকে কামনা কৰিলোঁ নিশ্চিতভাৱে জাষ্টিছ হাৰিদিছ জাষ্টিছ বাৰীত কিন্তু এই গোচৰত জাষ্টিছ হাৰিদ হোৱা নাই বাৰীদ হোৱাৰ প্ৰশ্নই নুঠে জাষ্টিছ ডিলেইড হৈছে আৰু তাৰ জৰিয়তে পৰিয়ালবৰ্গ জাষ্টিছ তেওঁলোকে পোৱা নাই নেকি ডিনাইড হৈছে নেকি তেওঁলোকৰ ক্ষেত্ৰত এই প্ৰশ্নবোধক চিনটো কিন্তু আদি ভাৰতীয় ন্যায়পালিকাৰ ৰাজত প্ৰশ্নবোধক চিন হিচাপে চিহ্নিত হৈ আছে সেয়েহে আমি সকলো আশাবাদী আমিও আইনৰ ছাত্ৰ পৰিয়ালবৰ্গ সমূহ সমাজে আজি আশা কৰিছে যে অনতি